নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি অৰ্থাৎ জুনৰ 8 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বেচেলাৰ অফ ফাৰ্মাচী এণ্ড ডিপ্ল'মা ইন ফাৰ্মাচী কৰ্চৰ এণ্ট্ৰেন্স এক্সাম হৈ গ'ল। অৰ্থাৎ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামটো হ'ল। তো এণ্ট্ৰেন্স এক্সামৰ কুৱেশ্যন পেপাৰখন তেওঁলোকে আনিব নিদিয়ে। তো আমি কিছুমান মেমৰি বেছ কুৱেশ্যন আলোচনা কৰিম। তো ষ্টুডেণ্টে দিয়া কিছুমান মেমৰি বেছ কুৱেশ্যন আলোচনা কৰিম। তো মেমৰি বেছ কুৱেশ্যনবিলাকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰে পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো লিংকত ডাউনলোড লিংক বুলি অপশ্যন এটা আছে, তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তাৰপিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব, ইয়াতে এক্সামটো কোনে কণ্ডাক্ট কৰিছে, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে। তো কি কৰ্চৰ কাৰণে, ডি ফাৰ্ম আৰু বি ফাৰ্মৰ কাৰণে। তো একাডেমিক ছিজন 2025-26। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। তো ইয়াতে মাৰ্ক 1 মাৰ্ক কৈ আছে আৰু নিগেটিভ মাৰ্ক নাই। তো এতিয়া মেমৰি বেছ কুৱেশ্যনৰ PDF-টো আপোনালোকে ইয়াতে ডাউনলোড PDF ক্লিক হেৰত ক্লিক কৰি PDF-টো ডাউনলোড কৰিব পাৰিব। তো এতিয়া আমি কুৱেশ্যনখিনি চাই লওঁ। তো ইয়াতে যিখিনি কুৱেশ্যন আমি চাম, এইখিনি মেমৰি বেছ কুৱেশ্যন হয়। তো বেছড অন ষ্টুডেণ্ট ফিডবেক, তো ষ্টুডেণ্টে দিয়া কুৱেশ্যনবিলাকৰ পৰা এইটো বনোৱা হৈছে। তো একদম যিটো ৰিয়েল এক্সাম আছে তাৰ তুলনাত ইয়াৰে কুৱেশ্যনটো বা অপশ্যনকেইটা অলপমান শ্লাইটলি ডিফাৰেণ্ট থাকিব পাৰে। কাৰণ ডাইৰেক্ট পেপাৰখন যিহেতু পোৱা নাযায়, ষ্টুডেণ্টে দিওঁতে বা ইয়াতে এডিট কৰোঁতে অলপমান এৰৰ হ'ব পাৰে। তো চাইডলি অলপমান কুৱেশ্যনবিলাক অলপমান চেঞ্জ হ'ব পাৰে। তথাপিতো আপোনালোকে এটা অনুমান লগাব পাৰিব। তো কুৱেশ্যন 1, এছ আ ইউনিট অফ এংগুলাৰ momentum is, তো ইয়াৰ উত্তৰটো kg.m² তো ইয়াৰ উত্তৰটো অপশ্যনটো শুদ্ধ উত্তৰ। নেক্সট, ইউনিট অফ ছেকেণ্ড অৰ্ডাৰ ৰিয়েকশ্যন, তো ইয়াৰ অপশ্যনটো হ'ব তো L/mol.s। তো নেক্সট, থাৰ্ড অপশ্যন। তো মিনিং অফ ক্ৰনলজিকেল, তো ক্ৰনলজিকেলৰ মিনিং আহিছিলে, এইটো ইংলিছ গ্ৰামাৰত আহিছিলে। তো ইয়াৰ উত্তৰটো হ'ব একৰ্ডিং টু এজ অৰ টাইম। নেক্সট, এটা নন ৰিডিউচিং চুগাৰৰ কথা কুৱেশ্যন সুধিছিলে, হুইচ অফ দ্য ফলোয়িং ইজ এ নন ৰিডিউচিং চুগাৰ। তো ইয়াৰ উত্তৰটো চুক্ৰ'জ। তো নেক্সট সুধিছিলে ষ্টাৰ্ট কডন ইন mRNA, তো মেছেঞ্জাৰ RNAৰ ষ্টাৰ্টিং কডনটো কি, তো AUG হয়। নেক্সট কুৱেশ্যন, কেমিকেল উইথ মোলাৰ মাছ 180-180 গ্ৰাম বাই মল এণ্ড ফৰ্মুলা C6H12O6 ইজ, তো ইয়াৰ উত্তৰটো হ'ব গ্লুক'জ। নেক্সট, স্কাৰ্বি ইজ কজড বাই ডিফিচিয়েঞ্চি অফ, ইয়াৰ উত্তৰটো হ'ব ভিটামিন C। তো ইয়াৰে বহুতকেইটা কুৱেশ্যন আমি যি দুটা মেমৰি বেছ যিবিলাক কুৱেশ্যন আলোচনা কৰিছিলোঁ তাতে আছিলে। তো ভিটামিনৰ ওপৰত গোটেইবিলাকে কুৱেশ্যন কৰি দিছিলোঁ। তো যি ফটোচিন্থেচিছ আছে তাৰ ওপৰতো আমি লাষ্ট ভিডিঅ' দুটাত কৈছিলোঁৱে। তো বি ফাৰ্মৰ আগত দুটা ভিডিঅ' দিছিলোঁ, তো মেইনলি বায়'লজিৰে কুৱেশ্যন আছিলে তাত। তো তাৰে পৰা কিছুমান কুৱেশ্যন কমন অহা দেখা গৈছে। তো তাত কুৱেশ্যন হিচাপে নহয়, কিছুমান আমি এক্সপ্লেনেশ্যন দিছিলোঁ, সেই এক্সপ্লেনেশ্যনবিলাক আপোনালোকে চাই ল'ব পাৰিব। নেক্সট, এটা সুধিছিলে মিনিং অফ উইথ ফ্লাইং কালাৰ্ছ, তো এইটোৰ অপশ্যন আছে উইথ ছাকচেছ। তো নেক্সট কুৱেশ্যন, মিনিং অফ বন ভয়েগ, তো ইয়াৰ উত্তৰটো হৈছে ছেফ জাৰ্ণি। তো বহুতে সুধিব পাৰে পেপাৰখন ইজি আহিছিলে নে হাৰ্ড আহিছিলে। তো পেপাৰখন ইজিও অহা নাই হাৰ্ডো অহা নাই, তো মিডিয়াম টাইপ আহিছিলে। তো যিবিলাকে পঢ়িছে সেইবিলাকৰ কাৰণে সহজে হৈছিলে, এনেই নৰ্মেলি মিডিয়ামে আহিছিলে। তো লাষ্ট ইয়েৰ 2024 বি ফাৰ্ম ডি ফাৰ্মৰ যিখন পেপাৰ আহিছিলে সেইখনতকৈ এইখন পেপাৰ অকণমান ইজি আছে। 2024 BSc নাৰ্ছিঙৰ পেপাৰখন ইজি আহিছিলে, কিন্তু এইবাৰ যাতে বি ফাৰ্ম ডি ফাৰ্মৰ পেপাৰখন ইজি আহিছে। তো BSc নাৰ্ছিঙৰখন এনেকুৱা আপোনালোকে এক্সপেক্ট নকৰিব যে বহুত ইজি আহিব। তো BSc নাৰ্ছিঙৰখন হয়তো অকণমান ইয়াতকৈ হাৰ্ড আহিব পাৰে, তো সেইকাৰণে পঢ়ি থাকক। তো ইয়াৰে কুৱেশ্যনটো মিনিং অফ এপাটাইট বা ইপিটাইট এনেকৈ কিবা এটা কুৱেশ্যন আহিছিলে। তো তাৰ উত্তৰটো মিনাৰেল এনেকুৱা টাইপৰ হ'ব। তো এইটো কুৱেশ্যন পিছৰ ফালেও আছে, আৰু এবাৰ আলোচনা কৰি দিম। নেক্সট, SI ইউনিট অফ মেগনেটিক ফিল্ড, তো ইয়াৰ উত্তৰটো টেছলা। নেক্সট, চিনোনিম অফ ৰেপিড, তো ৰেপিড হ'লে ইয়াৰ উত্তৰটো ফাষ্ট। তো নেক্সট এটা কুৱেশ্যন আহিছিলে, তো কুৱেশ্যনটো আছিলে লেন্স ল ডিলছ উইথ, তো এইটো অপশ্যন হৈছে অপ'ষ্ট দ্য কজ প্ৰডিউচিং ইট। নেক্সট আৰু এটা কুৱেশ্যন আছিলে এ ফিমেল ডগ ইজ কল্ড, তো ইয়াৰ উত্তৰটো বিটছ। নেক্সট, প্ৰডাক্ট অফ লাইট ৰিয়েকশ্যন, তো এইটো কুৱেশ্যনৰ এনচাৰ ATP and NADPH। তো নেক্সট, ক্ৰক'ডিল হাৰ্ট হেজ হাউ মেনি চেম্বাৰ, তো ঘৰিয়ালৰ হাৰ্টত কিমানটা চেম্বাৰ আছে, সেইটো 4টা। তো নেক্সট, কাৰেক্ট ছিকুৱেঞ্চ অফ
প্ৰফেজ ওৱান ষ্টেজ। তো ইয়াত লিপ্টোটেন এণ্ড জাইগোটেন এনেকুৱা কুৱেশ্যন আহিছিলে। নেক্সট DNA ৰিপ্লিকেশ্যন অকাৰ্ছ ইন, তো ইয়াৰ উত্তৰটো এছ ফেজ। নেক্সট টেপেটাম ইজ প্ৰেজেণ্ট ইন এন্থাৰ। তাৰপিছত এক্সাম্পল অফ গ্ল'বুলাৰ প্ৰটিন, তো হিমগ্ল'বিন, হিম আৰু গ্ল'বিন, তো হিমগ্ল'বিন। নেক্সট কুৱেশ্যন, হুইচ কম্পাউণ্ড হেজ হায়াৰ বইলিং পইণ্ট। তো ইয়াতে কুৱেশ্যনটো হয়তো অকণমান বেলেগ হ'ব পাৰে, তো এইটো আপোনালোকে কি আছিলে চাই ল'ব। তো নেক্সট ইয়াতে কিছুমান কুৱেশ্যন অকণমান বেলেগ বেলেগকৈ দিয়া আছে। তো যিহেতু একদম একজেক্ট নহয়, তো অপশ্যনটো অলপমান চেঞ্জ থাকিব পাৰে। তো কনভাৰ্চন অফ বেনজইল ক্লৰাইড টু এলডিহাইড ইজ কল্ড। তো ইয়াৰে ৰিয়েকশ্যনটো কি বুলি কোৱা হয়, তো ইয়াতে চাই লওক আপোনালোকে এনচাৰটো। নেক্সট এনাডাৰ নেম অফ ভিটামিন ডি, বা ভিটামিন ডিৰ আন এটা নাম বা চাইণ্টিফিক নেম, তো এইটো এনচাৰ কেলচিফেৰল। তো নেক্সট এটা আইউপিএচিন নামৰ কথা সুধিছিলে, এইটো চাই ল'ব। নেক্সট কুৱেশ্যন, এছ আই ইউনিট অফ মেগনেটিক ফ্লাক্স, তো ইয়াৰ উত্তৰটো। নেক্সট পিএইচ অফ আৰ্টেৰিয়েল ব্লাড, বা ব্লাডৰ পিএইচ কিমান, 7.4। তো শ্লোপ অফ ভেলোচিটি টাইম গ্ৰাফ গিভছ, তো এক্সেলাৰেশ্যন। নেক্সট এছ আই ইউনিট অফ মোলাৰ কণ্ডাক্টিভিটি, S.cm² সেণ্টিমিটাৰ স্কুৱেৰ বাই মোল। নেক্সট এছ আই ইউনিট অফ এংগুলাৰ মোমেণ্টাম, এইটো অলৰেডি কৈ দিলোঁ। তো নেক্সট, if power of lens is -4D diopter, this lens is, তো এইটো এনচাৰ কনকেভ। নেক্সট এইটো কৈ দিলোঁ, তো এইটো ডাবল আহি গ'ল। তো এইটো আপোনালোকে চাই ল'ব। তো ইয়াৰে কোনটো অপশ্যনত বা কোনটো কুৱেশ্যন দিছিলে চাব। তো এটা এ আছে, এটা ই আছে, তো ভালকৈ চাই ল'ব এইটো। মিনিং অফ আৰ্গুমেণ্ট, তো ইয়াৰ উত্তৰটো হৈছে এ ডিছকাশ্যন উইথ ৰিজনছ। নেক্সট এছ আই ইউনিট অফ মেগনেটিক ফিল্ড, এইটো কৈ দিয়া হ'ল। নেক্সট হুইচ মিৰৰ ইজ ইউজড ফৰ ৰেয়াৰ ভিউ অফ ভেহিকল, তো ইয়াৰ উত্তৰটো হৈছে কনভেক্স মিৰৰ। নেক্সট কুৱেশ্যন, ইউ কেন টেক টি ডেছ কফি, তো ইয়াৰ উত্তৰটো হ'ব অৰ, টি অৰ কফি। নেক্সট, ইন হুইচ ফৰ্ম আৰ কাৰ্বহাইড্ৰেটছ আৰ ষ্ট'ৰ্ড ইন দ্য লিভাৰ, তো গ্লাইক'জেন। নেক্সট কুৱেশ্যন, প্ৰচেছ অফ ৱাটাৰ লছ ইন প্লেণ্টছ ইজ কল্ড, তো ইয়াৰ উত্তৰটো হৈছে ট্ৰেন্সপাইৰেশ্যন। তো প্ৰায় এইকেইটাই কুৱেশ্যন আছিল। তো আপোনালোকে এই কুৱেশ্যনবিলাকৰ PDF টো ডেছক্ৰিপশ্যনত থকা লিংকত জৰিয়তে ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াতে কিবা কুৱেশ্যন এড কৰিব লগা থাকিলে আমি এড কৰি দিম, আপোনালোকে কুৱেশ্যনবিলাক কমেণ্ট কৰি জনাব। তাৰপিছত ইয়াতে কিছুমান কুৱেশ্যন এড কৰি দি দিয়া হ'ব। তো আপোনালোকে ডাইৰেক্টলি ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব, নহ'লে চেক আউট কৰি ল'ব পাৰিব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো নেক্সট ইয়াৰে ৰিজাল্ট কেতিয়ালৈকে দিব, বা ৰিজাল্টৰ পিছত কি প্ৰচেছ হয়, সকলোবিলাকৰ ডিটেইলছ আমি দি দিম। আৰু কাট অফৰ ওপৰত ভিডিঅ' লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, কাট অফৰ ওপৰত ভিডিঅ'টো চাই ল'ব। বাকী আৰু কিবা জানিব লগা থাকিলে আমাক ইনষ্টাগ্ৰামৰ জৰিয়তে সুধি ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।